আজি হৈছে 28 অক্টোবৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাওক, ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। প্ৰথমটো খবৰ হৈছে পুনৰ আৰম্ভ হ'ল ভাৰত চীন পোনপটীয়া বিমান সেৱা। তো আপোনালোকে গম পায়, কৰোণাৰ সময়ত যেতিয়া নেকি ভাৰত চীনৰ মাজত এনেকুৱা ধৰণৰ এইখিনি খবৰখিনি আহিছিলে, তেতিয়া এই বিমান সেৱা বাতিল হৈ পৰিছিলে পোনপটীয়াকৈ। আৰু যাৰ ফলত নেকি যদি আমি তালৈ যাব লগা হয়, তেতিয়া ক্ষেত্ৰত বহুত সময় লাগিছিল বা এইখিনি এতিয়া যিহেতু পুনৰ আৰম্ভ হ'ল, তো এতিয়া ভাৰত চীনক পোনপটীয়াকৈ পাবলৈ বহুত কম সময় লাগে। আৰু পুনৰ আৰম্ভ হ'ল ভাৰত চীনৰ পোনপটীয়া বিমান সেৱা। এতিয়া পোনপটীয়াকৈ যাব পাৰিব চীনলৈ। এতিয়া নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। তো লুৰিণজ্যোতি গগৈয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে আপোনালোকে চাওক। তো হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। তো এইকেইদিনটো আপোনালোকে দেখি আছে কেনেকুৱা ধৰণৰ কি। তো কৈছে যে মূল বিষয়বস্তুৰ পৰা আঁতৰি থাকে। তো লুৰিণজ্যোতি গগৈয়ে তেনেদৰে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মূল যিটো বিষয়বস্তু সেইটোৰ পৰা আঁতৰি তেনেদৰে থাকে বুলি এইখিনি জনাইছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। তো তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া যিটো নেকি মূল বিষয় সেইটো ফালৰিকাত থাকে বুলি তেনেদৰে সেইখিনি জনাইছে। আৰু সেইখিনিতো আছে আৰু সেইখিনি আপোনালোকে দেখিছে। এতিয়া নেক্সটটো খবৰ হৈছে যে মুক্তিৰ পূৰ্বে ইতিহাস গঢ়াৰ দিশে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। এতিয়া যিহেতু 31 অক্টোবৰত মুক্তি পাব ৰৈ ৰৈ বিনালে, আৰু আমি সকলোৱেতো চাবলৈ যাবই, আৰু আপোনালোকে সকলোৱে চাবলৈ যাব ছবিখন নিশ্চয়। এতিয়া আপোনালোকে গমেই পাইছে টিকেট বুকিঙৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এটা অভিলেখ সৃষ্টি কৰিছে। এতিয়া হয়, মুক্তিৰ পূৰ্বে ইতিহাস গঢ়াৰ দিশে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। সকলোৱে আমি চাব লাগিব, সকলোৱে চাব যাব লাগিব, যিহেতু জুবিন গাৰ্গৰ এইখন তেওঁ অতি আগ্ৰহে ৰৈ আছিল। এইখিনি ক্ষেত্ৰতো এতিয়া শেষ পৰ্যায়তো তেনেদৰে নাই। আৰু আমি সকলোৱে বিচাৰিছোঁ যে জুবিন গাৰ্গে সোনকালে ন্যায় পাওক, জুবিন দাই ন্যায় পাওক। কি হৈছিল প্ৰকৃততে আমি সকলোৱে জানিব লাগিব। আৰু যি কি নহওক, এতিয়া মুক্তিৰ পূৰ্বে ইতিহাস গঢ়াৰ দিশে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। নেক্সটটো খবৰ হৈছে CID কাৰ্যালয়ত সাহিত্যিক ৰীতা চৌধুৰী। তো আজি উপস্থিত হৈছে CID কাৰ্যালয়ত সাহিত্যিক ৰীতা চৌধুৰী। আৰু যি তেওঁলোকক সেইখিনি সুধিব চাগে, যিহেতু এতিয়া শেহতীয়াকৈ যিটো পডকাষ্ট আপোনালোকে নিশ্চয় চাইছে। তো সেইখিনি ক্ষেত্ৰত কি হয়, কেনেদৰে হয়, সকলোখিনি আপোনালোকক জনাম। নেক্সটটো খবৰ হৈছে পাণ্ডু পৰ্টত উপস্থিত ছট পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি অংশগ্ৰহণ কৰিছে। পাণ্ডু পৰ্টত উপস্থিত ছট পূজাত অংশগ্ৰহণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া নেক্সটটো খবৰ হৈছে শ্যাম কানু সিদ্ধাৰ্থ সহ 5 অভিযুক্তক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। শ্যাম কানু আৰু সিদ্ধাৰ্থ সহ 5 অভিযুক্তক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। নেক্সটটো খবৰ মহিলা আৰু শিশু বিকাশৰ বাবে অসমত নতুন কেন্দ্ৰ এইখিনি স্থাপন কৰিব, বা এইখিনি ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত হয়। মহিলা আৰু শিশু বিকাশৰ বাবে অসমত নতুন কেন্দ্ৰ কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সটটো খবৰ হৈছে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী। তো হয়, ৰাজ্যৰ যি আইন শৃংখলা আছে এইখিনি ক্ষেত্ৰত আপোনালোকে এতিয়া খবৰসমূহ এইকেইদিন শেহতীয়াকৈ এইখিনি পায়ে আছে ডেইলি, প্ৰত্যেক দিনাখনি এইখিনি ক্ষেত্ৰত। এতিয়া ৰাজ্যৰ যি আইন শৃংখলা আছে এইখিনি পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এইখিনি তো কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া, কেনেকুৱা ধৰণৰ মাজে, আৰু এনেকুৱা ধৰণৰ এতিয়া এই 2 মাহৰ পৰা কেনেকুৱা ধৰণৰ কি হৈছে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে CID কাৰ্যালয়ৰ পৰা ওলাই আহি বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰী ভাষ্য। তো সেইখিনি কৈছে যে কি প্ৰকৃততে সুধিছিল, কি কেনেকুৱা ধৰণৰ, সেইখিনি তেওঁলোক জনাইছে যে শেহতীয়াকৈ যি পডকাষ্ট কৰিছিল বা সেইখিনি ক্ষেত্ৰত আৰু সুধিছে কিমান জানে কি কথা, সেইখিনিয়ে সুধিছে বুলি তেনেদৰে সেইখিনি কৈছে। আৰু বিশেষ ভিতৰৰ খবৰটোতো নিশ্চয় সেইখিনি ক'ব নোৱাৰে। তো কথাটো হ'ল কি, সেইখিনিয়ে। তো সেইখিনি কাৰ্যালয়ৰ পৰা ওলাই আহি সেইখিনি ভাষ্য প্ৰদান কৰিছে। নেক্সটটো খবৰ হৈছে আজি কলিয়াবৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলা উদ্যমিতা আঁচনি যি ধন বিতৰণ বা এইখিনি আগন্তুক যি তেনেদৰে কৰিবলগীয়া কামসমূহ বিষয়ৰ ওপৰত সেইখিনি কলিয়াবৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ধন বিতৰণ কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, আৰু এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি তেনেদৰে পৰ্যায়ক্ৰমে আগন্তুক সমষ্টিবিলাকত দিয়া কথা আছে, ঠিক তেনেদৰে দি যাব। তো আজিও এইখিনি কলিয়াবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন সেইখিনি তেনেদৰে সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ লয়। এতিয়া নেক্সটটো খবৰ হৈছে অসুস্থ জুবিনক ছিংগাপুৰলৈ যাবলৈ দিব নালাগিছিল, এনেদৰে জনাইছে। হয়, আৰু সেইখিনি যি ৰীতা চৌধুৰী বাইদেউৰ যিটো পডকাষ্ট আছিল তাত আমি দেখিছিলোঁ কিমান অসুস্থ বা কি কেনেদৰে কথাবিলাক কৈছিলে। আৰু এইখিনি ক্ষেত্ৰত ৰীতা চৌধুৰীয়ে তেনেদৰে কৈছে অসুস্থ জুবিনক ছিংগাপুৰলৈ যাবলৈ দিব নালাগিছিল বুলি সেইখিনি কৈছে। যিহেতু আজি CID কাৰ্যালয়ত তেওঁ উপস্থিত হয়, উপস্থিত হোৱাৰ পিছত তেওঁ সেইখিনি ওলাই আহি সেইখিনি ভাষ্য কৰিছে। যদি মই বা মোৰ পাৰ্মিশ্যন থাকিলেহেঁতেন বা তেনেকুৱা ধৰণৰ হ'লোহেঁতেন, গম পালোহেঁতেন, বা এই তেনেদৰে ছিংগাপুৰলৈ যাবলৈ দিয়াটো মানে সেইখিনি আৰু যাবলৈ দিব নালাগিছিল বুলি তেনেদৰে ৰীতা চৌধুৰীয়ে তেনেদৰে সেইখিনি কথাটো কৈছে।
এতিয়া নেক্সট খবৰ হৈছে ৰেচন কাৰ্ড থাকিলে অহা মাহত পাব সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু আজি কলিয়াবৰত সেইখিনি কাৰ্যসূচীত সেইখিনি অংশগ্ৰহণ কৰিছে তাতে জনাইছে যে অহা মাহৰ পৰা আপোনালোকেতো গমে পায় ৰেচন কাৰ্ড থাকিলে এতিয়া কি পাব দাইল পাব চেনি পাব নিমখ পাব এতিয়া আপোনালোকেতো বিনামূলীয়াকৈ চাউলখিনি পায়ে আছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া যি অহা মাহৰ পৰা এইখিনি দিব দাইল হওক চেনি হওক নিমখ সেইখিনি সুলভ মূল্যত দিয়াৰ কথা সেইখিনি কোৱা হৈছে বা সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া অহা মাহৰ পৰা চাউলৰ সমান্তৰালকৈ সুলভ মূল্যত দাইল চেনি নিমখো পাব এতিয়া নেক্সট খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে হয় সেইখিনি কৈছে খাৰ্গেৰ পৰিয়াল মানে গোটেই পৰিয়ালটো অসম বিৰোধী বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে খাৰ্গেৰ পৰিয়াল অসম বিৰোধী এনেদৰে সেইখিনি জনাইছে আৰু নেক্সট খবৰ হৈছে নামৰ পাছফালে অসম লগাই একাংশ সন্দেহজনক লোকে নামনি অসমৰ তাণ্ডৱ চলাইছে এনেদৰে জনাইছে তো এতিয়া নামৰ পিছত কি কৰিছে অসম লগাই আছে আৰু লগোৱাৰ পিছত একাংশ সন্দেহজনক লোকে নামনি অসমক তাণ্ডৱ চলাইছে তাণ্ডৱ মানে এইখিনি ক্ষেত্ৰত আপোনালোকে গমেই পাইছে কেনেকুৱা ধৰণৰ কিখিনি হৈছে ধন দাবী কৰা বা কিবা এনেকুৱা ধৰণৰ এইখিনি ক্ষেত্ৰত তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি সেইখিনি জনাইছে যে নামৰ পিছফালে অসম লগাই একাংশ সন্দেহজনক লোকে কি কৰিছে নামনি অসমত তাণ্ডৱ চলাইছে বুলি সেইখিনি জনাইছে এতিয়া নেক্সট খবৰ হৈছে জুবিনৰ সোঁৱৰণত মুক্তিৰথ মায়াবিনী বাহনৰ শুভ উদ্বোধন আজি সেইখিনি শুভ উদ্বোধন কৰে জুবিনৰ সোঁৱৰণত মুক্তিৰথ মায়াবিনী বাহনৰ শুভ উদ্বোধন কৰে আগন্তুক সময়ত যিহেতু জুবিন গাৰ্গে নাহৰ ভাল পাইছিলে চ' সেই নাহৰ নামেৰেও আগন্তুক সময়ত সেইখিনি উদ্বোধন কৰিব সেইখিনি আজি তেওঁলোকে জনাইছে সেইখিনি জুবিনৰ সোঁৱৰণত মুক্তিৰথ মায়াবিনী বাহনৰ শুভ উদ্বোধন বুলি সেইখিনি জনাইছে এতিয়া নেক্সট খবৰ হৈছে মৰিগাঁৱত বিজেপিৰ ন্যায় যাত্ৰা তো আজি মৰিগাঁৱত বিজেপিয়ে ন্যায় যাত্ৰা কৰিছে সেইখিনি ন্যায় যাত্ৰা কৰিছে মুক্তি এইখিনি এই যি দুখীয়া শাস্তি পাবই লাগিব মুঠতে ন্যায় লাগে ন্যায় সোনকালে পাবই লাগিব এইখিনি ক্ষেত্ৰত এতিয়া মৰিগাঁৱত আজি বিজেপি ন্যায় যাত্ৰা নেক্সট খবৰ হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ ধন দাবী কৰে বিএলচিত সেনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে শদিয়াৰ পৰা ধুবুৰীলৈকে ধন দাবী কৰে বিএলচিত সেনাই এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি আজি জনাইছে সো ভিডিওটোত এইখিনি আপোনালোকক খবৰ জনালো আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আৰু ভিডিওটো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু 31 অক্টোবৰ যিহেতু ৰৈ মিনালে মুক্তি পাব আমি সকলোৱে চাব লাগে চাবলৈ যাম আৰু জুবিন গাৰ্গৰ কি হৈছিল প্ৰকৃততে সেইদিনাখনি সকলোৱে সেইখিনি ন্যায় বিচাৰিছে সকলোৱে জানিব বিচাৰিছে অতি সোনকালে ন্যায় দিব লাগে আৰু ন্যায় পাব লাগে এইখিনি ক্ষেত্ৰত তো এইখিনি আছিলে আকৌ বহুত বেছি ধন্যবাদ শেষলৈকে চোৱাৰ বাবে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই